তোমালোকক আমাৰ ইউটিউব চেনেলটোলৈ ওয়েলকাম জনাই আজি আৰম্ভ কৰিব ওলাইছো প্ৰফিট এণ্ড লছ চেপ্টাৰটোৰ দ্বিতীয়টো ক্লাস আমি লাষ্ট ক্লাছত ইয়াৰ যেখিনি থিওৰি মানে কনসেপ্ট গোটেখিনি শিকিছো লগতে ইয়াৰ কিছুমান প্ৰবলেম সলভ কৰাইছো তো আজি কিছুমান প্ৰবলেম লৈছো তো হেইবোৰ সলভ কৰিম দেন ভিডিওটো আৰম্ভ কৰো বলা ফাৰ্স্ট প্ৰবলেমটো আজিৰ আমি লৈ আহিছো কি আছে চাই লও তো ফাৰ্স্ট প্ৰবলেমটো আজি আছে A shopkeeper sold an article at 30% loss. If the selling price is rupees 350, find the cost price. এজন দোকানীয়ে কি কৰিছে 30% লোকসানত বস্তু এটা বিক্ৰী কৰিছে এতিয়া কৈছে কি যদি সেলিং প্ৰাইস তো বিক্ৰী মূল্যটো কিমান আছিল 350 টকা হয় তেন্তে ইয়াৰ কষ্ট প্ৰাইসটো কিমান হ'ব ওলাব দিছে এতিয়া চোৱা 350 টকাত বিক্ৰী কৰিছে বস্তুটো 350 টকাত বিক্ৰী কৰোতে 30% লোকসান হৈছে তো কষ্ট প্ৰাইস কিমান টকাত কিনি আনিছিলে কিমান টকাত কিনি আনি 350 টকাত বিক্ৰী কৰিলে 30% লোকসান হ'ব তো লোকসান কিনি এইখিনি টকাত বিক্ৰী কৰিছে তাৰ মানে ইয়াতকে বেছি টকাত বস্তুটো কিনি আনিছিলে তেতিয়া তোমাৰ লোকসান হ'ব তো বেছি 350 কে বেছি হ'ব এনসাৰটো ঠিক আছে সেলিং কষ্ট প্ৰাইসটো তো ইয়াত চোৱা মই দুটা মেথডত কৰি দিম তোমাক এতিয়া তোমাৰ লোকসানটো কিমান হ'ব 30% SP মানে সেলিং প্ৰাইস কিমান আছে 350 তো আগৰ ক্লাছটোত চাই লবা গোটেখিনি LP SP মানে কি মই গোটেখিনি কৈ দিছো তো চাই লবা তোমালোকে ইজিলি বুজি পাবা ঠিক আছে এতিয়া বস্তু এটা তাৰ মানে 30% লোকসান মানে কি 100 টকাৰ বস্তুটো কি 100 টকাৰ বস্তু এটা কি ধৰা হয় একো না থাকিলে দিয়া না থাকিলে বস্তুটো 100 টকা বুলি ধৰি লোৱা হয় মানে সম্পূৰ্ণ পাৰ্সেন্টত ধৰি ললো 100% বুলি ধৰি লোৱা হয় বস্তু এটা 100 সদায় থাকে ঠিক আছে ঠিক তেনেকে তোমাৰ 30% লোকসান মানে কি 30% লোকসান 100 টকা 30 টকা লোকসান হৈছে তো তোমাৰ কি হ'ব চোৱা এটা কষ্ট প্ৰাইস ওলাব দিছে ন তো কষ্ট প্ৰাইস কি লিখিবা তুমি এতে 350 টকাৰ ওপৰ লিখিবা 30% লোকসান হৈছে যদি প্ৰফিট হলে প্লাস হলে হয় না যদি 30% প্ৰফিট বুলি কলা হয় তেতিয়া তুমি কি কৰিলা হয় 30 টু 100 এর লগত প্লাস কৰিলা হয় 130 ইয়াত তলত লিখিব লাগিলহেতেন যদি লোকসান বুলি কৈছে ইয়াতে 30 টু মাইনাস কৰিবা কৰ পৰা 100 এৰ পৰা তো 100 এৰ পৰা 30 মাইনাস কৰিলে কি হ'ব 70 লগতে একো ডাটা দিয়া নাই কাৰণে তুমি কি কৰিবা 100% ঠিক আছে ওকে এতিয়া তুমি কাটিলা এটো কাটিলা 5 তাৰ মানে কি হৈ গল এটো 500 কষ্ট প্ৰাইস কি হৈ গল 500 rupees হৈ গল ইজ ইট ক্লিয়াৰ এটো মই বেলেগ এটা সিস্টেমত কৰি দিছো চোৱা লোকসানটো 30% আছে তো 30% মানে জানে কেনেকৈ লিখা 30/100 ঠিক আছে এটো 0 কাটিলো কি থাকিল 3/10 থাকিল এটো কি বুলি জানা যেটো লোকসান বুলি কৈছে এটো লোকসান লস আৰু এটো হদাই কি হয় কষ্ট প্ৰাইস হয় CP SP এইবোৰ কথা চাই লবা ক্লাছটো ঠিক আছে তো CP হয় এটো কষ্ট প্ৰাইস হৈ যায় এতিয়া চোৱা এটা যদি প্ৰফিট হলো এটো যদি প্ৰফিট হলো এটো প্ৰফিট লিখিলো হয় লোকসান হোৱাৰ কাৰণে লস লিখিছো ঠিক আছে এতিয়া তুমি 10 টকাত বস্তু এটা কিনি আনি 10 টকাত কিনি আনি তোমাৰ 3 টকাৰ লোকসানত বিক্ৰী কৰিছা মানে 3 টকা লোকসানত বিক্ৰী কৰিছা কিমান টকা বিক্ৰী কৰিব লাগিব 10 টকাৰ এটা বস্তু কিনি আনিছা হেৰো 3 টকা লোকসান হৈছে মানে বিক্ৰী কৰোতে 3 টকা লোকসান হৈছে মানে তোমাৰ বিক্ৰী দামটো কিমান 10 টকাৰ পৰা 3 মাইনাস কৰি দিয়া তাৰ মানে সেলিং প্ৰাইস কিমান হৈ যাব এটো 10 - 3 হলে কি হ'ব 7 হ'ব সেলিং প্ৰাইসটো কি হ'ব 7 হ'ব তো এতিয়া তোমাক ওলাব দিছে কষ্ট প্ৰাইস ঠিক আছে তো সেলিং প্ৰাইস এটা সেলিং প্ৰাইস লিখিবা এটা সেলিং প্ৰাইস এটো লিখিবা এটা সেলিং প্ৰাইস তোমাৰ দিয়া আছে 350 ঠিক আছে আৰু এটা সেলিং প্ৰাইস কি দিয়া আছে তোমাৰ এটো 7 তাৰ মানে যদি এনেকুৱা হয় আৰু সাপোজ মই দেখাইছো এটো তুমি এনেকৈ লিখিব পাৰা মানে দুটা বস্তু CP লিখিবা বা এটো কি আছে সেলিং প্ৰাইস SP আৰু CP ওলাব দিছে যদি তোমাৰ এটো SP সেলিং প্ৰাইস ওলাব দিয়ে CP
SP মাল্টিপ্লাই কৰিবা ঠিক আছে এটো SP ওলাব দিলে CP SP যোনটো ওলাব দে মাল্টিপ্লাই কৰিবা আৰু এতিয়া ইয়াতে কি কৰিবা SP কিমান দি আছে এটা 350 আৰু SP কিমান আছে তোমাৰ এটো 7 ঠিক আছে আৰু এইফালে CP কিমান আছে তোমাৰ কষ্ট প্ৰাইস কিমান আছে 10 তো এটো আমি কি কৰিম কাটি দিম মাল্টিপ্লাই কৰা এটো 500 তো ইজি ওলাই গল দুইটা মেথডত মই কৰি দিছো তোমালোকে যোনটো ভাল লাগে কৰিলে হল ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনলে মুভ কৰিছো নেক্সট কোৱেশ্চনটো কি দি আছে চোৱা A shopkeeper sold an article ঠিক আছে ৰিটু না লাগে an article at rupees 40% loss 40% লোকসানত বিক্ৰী কৰিছে কিমান লোকসানত 40% ঠিক আছে if the selling price is 6000 find the cost price মই দুটা মেথডত কৰি নিদু এটা মেথড কৰি দিম তোমালোকে যোনটো ভাল লাগে কৰিলে হল ঠিক আছে কৰি দিছো অলৰেডি আগতে এটো তোমাৰ কি আনব 40 মানে কি আনব 40% মানে 40/100 জানে এটো কাটিলো এটো কাটিব পাৰা কাটিব নালাগে কাৰণ তোমাৰ 1 থাকিলে ক্যালকুলেশনত সুবিধা হয় তো মই এনেকে ৰাখিছো 4/10 ঠিক আছে এইটো হ'ব কি যেটো লোকসান আছে এটো লস এটো কি হ'ব সদায় কষ্ট প্ৰাইস CP 10 টকাত কিনি 4 টকা লোকসান হৈছে তাৰ মানে কি 6 টকাত বিক্ৰী কৰিছে সেলিং প্ৰাইস কি হৈ গল এটো 6 হৈ গল বুজি পাইছা না বুজা নাই হৈ গল এটা ওলাব দিছে কি কষ্ট প্ৰাইস কি হ'ব তোমাৰ selling price into selling price এই তোমাৰ কষ্ট প্ৰাইস এতিয়া ইয়াতে কিমান আছে তোমাৰ selling price দিয়াটো কিমান আছে তোমাৰ এইটো চোৱা 6000 তো 6000 লিখিবা এইটো ঠিক আছে আৰু selling price কিমান আছে তো 6 লিখিলো আৰু cost price কিমান আছে তোমাৰ 10 লিখিলো এইটো ঠিক আছে এতিয়া আৰামসে ক্যান্সেল কৰি দিয়া এইটো এটা মাল্টিপ্লাই কৰা কিমান হ'ব 4টা 0 হ'ব তো 10000 ত কিনি আনি 6000 ত যদি বিক্ৰী কৰে বস্তুটো তেতিয়া 40% লোকসান হয় বুজি পাইছা না এটা কষ্ট প্ৰাইসটো ওলাই গল আৰামসে ধুনিয়াকে ওলালে কি ওলালে 10000 ওকে বুজি পাইছা তো আমি নেক্সট কোৱেশ্চনলে মুভ কৰো ওকে সোয়া next question to ki dia ase a shopkeeper sold an article at 16 2/3% loksan etu loksanor ase fractionor ase thik ase etu percentot tomar mixed fraction dia ase ebar percent to mixed fractionot dia ase to etu tomar ki koriba soa etu loksane hoise etu loksan to l likhiba kiman 16 to 3% এটো তুমি ভাঙি লব লাগিব এতিয়া 3 টো লিখিলা 3 16 যা কিমান হ'ব 48 প্লাস 2 কিমান হ'ব 50 এতিয়া ক্যান্সেল কৰিব পাৰা তুমি হয় না ক্যান্সেল কৰিলে কি হ'ব ক্যান্সেল কৰিলে কি হ'ব তো ক্যান্সেল তুমি কৰিলে কৰিব পাৰা নকলেও কথা নাই তো এটো কি হ'ব তোমাৰ এটো কি হ'ব কষ্ট প্ৰাইস এটো কি হ'ব লস ঠিক আছে লস হৈ গল এটো হল যেনেকে আগৰ ম্যাথছটো আগৰ সামটোত আমি কৰিছো লোকসান মানে হল এনেকুৱা পার্সেন্ট থাকিলে এনেকে ভাঙি ললে ওপৰটো কি বুলি কোৱা হয় ওপৰটো নহয় এটো বস্তু তোমাৰ পার্সেন্টত লিখা নাই নহয় এটো বস্তু এনেকে লিখিবা পার্সেন্ট আছে নহয় এটো পার্সেন্ট মানে তুমি কি কৰিবা 100 এ ডিভাইড কৰিবলৈ বস্তুটো 100 লিখাই নাই তলত পার্সেন্ট গুছাব বিচাৰিছো 100 লিখিছো তলত এটো ভাঙতে কিমান আছে তোমাৰ 3 এটো কিমান ওপৰত কিমান হ'ব 50 তো এটো মাল্টিপ্লাই কৰি দিয়া এতিয়া মাল্টিপ্লাই কৰিলে কেন তলত 1 আছে তো ওপৰত গুছি যাব এটো 1/100 হৈ যাব ঠিক আছে তো এটো 0 to 0 ক্যান্সেল কৰিলো
5 এর ইয়াক ক্যান্সেল কৰিলে 2 টাইমস তো কি হ'ব এটো 1/6 হৈ যাব এটো ঠিক আছে তো এটো হৈ গল কস্ট প্রাইস এটো হৈ গল লস ঠিক আছে তেতিয়া 6 টকাত কিনি 1 টকা লোকসান হ'ব কাৰণে যদি 6 টকাত বস্তুটো কিনি আনিছা 1 টকা লোকসান হৈছে মানে সেলিং প্রাইস কিমান হ'ব এটা 1 মাইনাস কৰি দে 5 হ'ব সেলিং প্রাইস ঠিক আছে বুজি পাইছা না তো কস্ট প্রাইস একে নিচিনা কোশ্চেন কৰিছো ন তো প্ৰবলেম না থাকিব না লাগে তো সেলিং প্রাইস কিমান দি আছে এটা 500 আছে সেলিং প্রাইস 500 লিখিলো আকৌ সেলিং প্রাইস কিমান আছে তো 5 আছে কস্ট প্রাইস কিমান 6 আছে তো 6 লিখিলো তো তোমাৰ কি হ'ব তো মাল্টিপ্লাই কৰা 600 হ'ব তো কস্ট প্রাইস কিমান হৈ গল 600 হৈ গল তো একদম ইজি মেথডত মই কৰাই দিছো শর্টকাট কৰাই দিছো ঠিক আছে তো বুজি পাইছা একে নিচিনা প্ৰবলেম ডাউট থাকিব না লাগে পিছতো চোৱা এবাৰ প্ৰফিট আহিছে এবাৰ আহিছে প্ৰফিট চোৱা প্রফিট কিমান আছে পি লিখিলো প্রফিট 6 2/3% ঠিক আছে এটো পার্সেন্টে গুছাব বিচাৰিলে 100 তলত থাকিব তাৰ পিছত তোমাৰ কি হ'ব এটো 3 হৈ গল 18 প্লাস 2 কৰিলে কেন হ'ব 20 তো এটো 20 এটো মাল্টিপ্লাই কৰা এটো 1/100 হ'ব এটো দিয়া কাটি দিয়া 5 টাইমস হ'ব হয় নহয় 5 20 100 কাটিলো তো কিমান হ'ব এটা পট 1 থাকিল তলত কিমান হ'ব 15 থাকিল রাইট 5 টা নিবন ধৰা এটি এটো হ'ব কি প্রফিট এটো কি হ'ব সিপি এতিয়া 15 টকাত কিনি পিনে 1 টকা প্রফিট হ'ব বিচাৰিলে কি হ'ব 16 টকাত বিক্ৰী কৰিব লাগিব লস হলে মাইনাস কৰিবা প্রফিট হলে কি কৰিবা প্লাস কৰিবা তেতিয়া কি হ'ব এটো এসপি কিমান হ'ব এটো সেলিং প্রাইস 15 plus 1 কেন হ'ব 16 মানে 16 টকাত বিক্ৰী কৰিলে 15 টকাত কিনি আনি 16 টকাত বিক্ৰী কৰিলে 1 টকা প্ৰফিট হ'ব বুজি পাইছা ক্লিয়াৰ ওকে এটা কস্ট প্রাইস ওলাব লাগে না কস্ট প্রাইস কিমান হ'ব সেলিং প্রাইস কিমান আছে 1600 আছে ঠিক আছে আৰু সেলিং প্রাইস কিমান আছে 16 আৰু কি আছে তোমাৰ কস্ট প্রাইস কিমান আছে 15 এটো ঠিক আছে সেলিং প্রাইস ইনটু কস্ট প্রাইস তোমাক দি দিছো মই মন ৰাখিবা এটো কাটিবা 100 মাল্টিপ্লাই কৰা এটো কিমান হ'ব 100 ইনটু 15 কিমান হ'ব 1500 তো কস্ট প্রাইস হৈ গল 1500 কিবা ডাউট আছে নেকি ডাউটটো নাই বুজি পাইছা ওকে তো আমি নেক্সট কোৱেশ্চনলৈ মুভ কৰো the next question কি দি আছে চোৱা এতিয়া কৈছে কি by selling a book for rupees 450 450 টকাত এখন কিতাপ বিক্ৰী কৰোতে I lost 20% মানে 20% লোকসান হৈছে for what amount should be I sell it to be gain ঠিক আছে 20% মানে এতিয়া 450 টকাত বিক্ৰী কৰোতে কিমান টকা লোকসান হৈছে 20% লোকসান হৈছে কিমান টকাত বিক্ৰী কৰিলে 20 টকা লাভ হ'ব ওলাব দিছে তাৰ মানে কিমান টকাত বিক্ৰী কৰিলে তোমাৰ কি হ'ব 20% লাভ হ'ব তাৰ মানে সেলিং প্রাইস ওলাব দিছে এতিয়া চোৱা এতিয়া কথাটো হল কি চোৱা 450 টকাত কিমান পার্সেন্ট লোকসান হৈছে 450 টকাত 20% লোকসান হৈছে মন ৰাখিবা লোকসান মানে কি মাইনাস 1 ৰ পৰা 20% মাইনাস কৰিলে কেন হ'ব 80% হ'ব 80% হৈ গল হয় নহয় এখিনি টকা লোকসান হৈছে কিন্তু আকৌ 20% লাভ হ'ব লাগিব ন কিমান টকা লাভ হ'ব লাগিব 20% টকা লাভ 20% মানে 100 টকাত 20 টকা লাভ হ'ব লাগিব কিমান হ'ব এটো 100 টকাত 20 টকা লাভ কৰিব লাগে তাৰ মাল্টিপ্লাই কৰিবা কি এটো 120 মানে 100 কে এটো চোৱা 100 কে কমাই দিছো ন
20% লোকসান মানে কমাই দিছো আৰু প্ৰফিট বুলি কৈছে এবাৰ গেইন মানে প্ৰফিট মানে লাভ হ'ব লাগিব তো ইয়াতে 100 লগত 20 প্লাস কৰিছো 120 তো কি বনাব এটো কাটিলো তাৰ পিছত কাটিলো তোমাৰ 4 দিয়ে 3 বাৰ 4 দিয়ে 2 বাৰ 2 বাৰ তাৰ পিছত কি হল তোমাৰ ইয়াতে 2 ঠিক আছে এটো 5 বাৰ এটা মাল্টিপ্লাই কৰা ইয়াত 5 3 is 15 15 1 6 7 6 তাৰ মানে ইমান টকাত বিক্ৰী কৰিলে 20% লাভ হ'ব বুজি পাইছা নে ইমান ইজিলি কৰি দিছো মই শৰ্টকাট ঠিক আছে তাৰ মানে যিমান টকা দিয়ে যিমান টকাত তোমাৰ কি ইমান টকাত কি হৈছে 20% লোকসান হৈছে 20% লোকসান মানে কি 80 হ্যাঁ নহয় 100 টকাত 80 টকা বিক্ৰী কৰিছে আগো প্ৰফিট বুলি কৈছে এটা প্ৰফিট কিমান হৈছে 20% তো 20% লগত মই 2 to 100 লগত 20 প্লাস কৰা এটা কিমান হ'ব 120 হ'ব কেছে বাইট পাই যাবা বুজি পাইছা তো এটো কোৱা এটা কি হ'ব an article is sold for rupees 810 at loss of 10% 810 টকাত বস্তু এটা বিক্ৰী কৰোতে 10% লোকসান হৈছে what should be the selling price কিমান টকাত বিক্ৰী কৰিলে ইমান টকা লোকসান হ'ব এতিয়া চোৱা এটো কি হৈছে 810 টকাত কিমান আছে লোকসান হৈছে 10% মানে 90 ঠিক আছে এতিয়া তোমাক ওলাব দিছে কিমান টকাত বিক্ৰী কৰিলে 20% লোকসান হ'ব চোৱা লোকসান লস বুলি কৈছে ইয়াত প্ৰফিট কোতে আমি প্লাস কৰিছো 100 এর লগত 20 এইবাৰ কি কৈছে 20% তোমাৰ লস হৈছে বুলি কৈছে মানে 20 মাইনাস কৰা 100 এর পৰা মানে কি হ'ব 80 হ'ব ঠিক আছে বুজি পাইছা তো এটো 0 কাটিলো তাৰ পিছত এটো দিয়ে কাটি 9 টাইমস 90 8 9 যা 72 মানে 720 টকাত বস্তুটো বিক্ৰী কৰিলে তাৰ মানে 800 টকাত যদি 800 টকা বস্তু 800 টকাত বিক্ৰী কৰে তেতিয়া 10% লোকসান হয় 720 টকাত বিক্ৰী কৰিলে 20% লোকসান হ'ব বস্তুটো বুজি পাইছা ওকে ক্লিয়াৰ না then আমি নেক্সট কোৱেশ্চনলে মুভ কৰো এতিয়া সো বাই সেলিং an article for rupees 2200 a profit of 10% is earned the same articles is sold for 2600 what would be the gain percentage এতিয়া সোয়া কি কৈছে এটা বস্তু কি কৰিছে তোমাৰ এটা বস্তু বিক্ৰী কৰোতে এটা বস্তু তোমাৰ 2200 টকাত বিক্ৰী কৰোতে 10% প্ৰফিট হৈছে হে একটা বস্তু তোমাৰ 2600 টকাত বিক্ৰী কৰিলে কিমান পার্সেন্ট প্রফিট হ'ব প্রফিট তো হবই না 2200 টকাত বিক্ৰী কৰোতে 10% প্রফিট হৈছে 2600 টকাত বিক্ৰী কৰোতে প্রফিট হ'ব প্রফিটৰ পার্সেন্ট তো কিমান হ'ব লাভ দিছে তো তোমাৰ 10% চোৱা 10% মানে 110 টকাত বিক্ৰী কৰিছে কিমান টকাৰ বস্তুটো 2200 টকা ঠিক আছে তো তোমাৰ 2600 টকাত বস্তুটো বিক্ৰী কৰিলে কিমান টকাত পার্সেন্ট হ'ব তোমাৰ চোৱা বুজি পাইছা 10% মানে কি হ'ব তোমাৰ 10% মানে 100 এর লগত 10 প্লাস কৰিছো প্রফিট হৈ আছে এটো 110 তাৰ পিছত তোমাৰ কি হ'ব 2200 টকা কিমান হৈছে তো 2600 টকাৰ পার্সেন্টেজ তো কিমান হ'ব ঠিক আছে চোৱা আমি তেতিয়া উল্টাই লিখিছিলো এই ইয়াতে চাবা আগৰ কোৱেশ্চনটো আমাৰ কি আছিল ইয়াতে চোৱা পার্সেন্টেজ সুধা নাই ইয়াতে কি কৰিছে হোৱাট শুড বি দা সেলিং প্রাইস অক তুমি ইম্পৰ্টেন্স দিছা তো সেলিং প্রাইস তো এমাউন্ট টু ওপৰত হৈছে এমাউন্ট টু ওপৰত লিখিছো ঠিক আছে এইবাৰ কি কৰিছে তো এমাউন্ট টু যেতিয়া তোমাৰ এমাউন্ট টু সুধিব ঠিক আছে এমাউন্ট টু সুধিলে ওপৰত লিখিবা আৰু পার্সেন্টেজ তলত লিখিবা আৰু যেতিয়া তোমাৰ কি হ'ব ট্ৰিক্স টু শিকাই দিছো ঠিক আছে যেতিয়া তোমাৰ কি হ'ব
পাৰ্চেন্টেজ সুধিব পাৰ্চেন্টেজটো ওপৰত লিখিবা উল্টাই দিবা হেটো নিচিনাকৈ ঠিক আছে হেতুতকৈ উল্টাই দিবা তাৰমানে পাৰ্চেন্টেজটো ওপৰত লিখিবা কাৰণ পাৰ্চেন্টেজ সুধিছে না পাৰ্চেন্টেজ 10ত আহিল ন 10 মানে কি হ'ব 110 100 লগত 10 প্লাস কৰিছো 110 হৈ গ'ল এই ওপৰত লিখিবা কিমান টকাত ইমান টকাত তেতিয়া কিমান টকা ওলাব দিছে 2600 টকা ওলাব 26 টো মাল্টিপ্লাই কৰি দিছো ক্লিয়াৰ তো 00 কাটিলো এটো দিয়াক 2 টাইমছ এটো দিয়াক কাটিলো এটো আৰু এটা 0 আছে তো কিমান হৈ গ'ল এটো 0 এল মাল্টিপ্লাই কৰিলে 130 130 to percentage ওলাব দিছে না 130% হয় নেকি নহয় ন যদি কি হ'ব 30% হ'ব এটা যেনেকৈ আমি এটো 110 মানে কি পাইছো 110 মানে আমি কি পাইছো 10% 130 মানে কি হ'ব 30% তো এনসার হৈ গ'ল এটো কোনটো এনসার 30% টো এনসার কিবা ডাউট আছে নেকি তুমি দিয়া আছে তোমাৰ Next question to dia ase tomar swa a person sold an article at a loss of 8% ejon mane ki korise bostu eta 8% ot bostu eta bikri korise had he sold it a gain of 10.5% he would have received rupees 37 more what is the cost price of the article etia bostu eta manu eta bikri korote ki manu 8% luksan hoise ঠিক আছে এই একটা বস্তু কি কৰিছে তোমাৰ 10.5% profit পাব কাৰণে 10.5% profitত বিক্ৰী কৰোতে 10.5% profit অতে বিক্ৰী কৰিছে বিক্ৰী কৰি ইমান টকা বেছি পাইছে প্ৰথমটো 8% লুকসানত বিক্ৰী কৰিলে বস্তুটো ঠিক আছে বিক্ৰী কৰিলে হে একটা বস্তু কি কৰিছে তোমাৰ বিক্ৰী কৰিলে একটা বস্তু নহয় তোমাৰ 10% লুকসানত বস্তু বিক্ৰী কৰিলে এটা কি কৰিছে বাকি ৰৈ যোৱা বস্তুখিনি কি কৰিছে তোমাৰ he sold it again না সেই বস্তুটো আকৌ বিক্ৰী কৰিছে সেই একটা বস্তু বিক্ৰী কৰিছে কিমান তোমাৰ 10.5% তোমাৰ প্ৰফিটত বিক্ৰী কৰিছে বিক্ৰী কৰোতে কিমান হ'ব তোমাৰ 37 rupees বেছি হৈছে তো তোমাৰ কষ্ট প্ৰাইস সেই বস্তুটো কিমান টকাত কিনি আনিছিল বলা বলিছে তো তোমাৰ 8% প্ৰথম লোকসান হৈছে প্ৰথম কি হৈছে 8% লোকসান হৈছে তাৰ পিছত তোমাৰ কি হৈছে 10% 10.5% প্ৰফিটত হৈছে ইফালে লোকসান ইফালে তোমাৰ কি হৈছে 10% লোকসানত বিক্ৰী কৰিলে বস্তুটো প্ৰথমতে এই বস্তুটো কি কৰিছে আকৌ 10.5%ত বিক্ৰী কৰিলে তো ইয়াৰ মাজত কি আছে 0 আছে এটো ইফালে মাইনাস ইফালে প্লাস তো টোটাল কিমান পার্সেন্ট বঢ়াব গৈ কিমান পার্সেন্ট তোমাৰ প্ৰফিট কৰিব লাগিব তো এটো প্লাস কৰা 18.5% বেছিত বিক্ৰী কৰিব লাগিব হয় নহয় তাৰ মানে প্ৰথমতে কি আছিল তোমাৰ এটো সৈতে মাইনাস হৈ আছে না লোকসান মানে কি 8% লোকসান হৈ আছিল তো ইফালে 8 আকৌ ইখিনি টকা ব্যাকআপ দিব কাৰণে এটো চোৱা ইখিনি পৰা 0 তাৰ মানে 10% ব্যাকআপ দিব কাৰণে ইখিনি কিমান আহিব লগা আছে তেও 18.5% কি হ'ব ব্যাকআপ দিব লাগিব ব্যাকআপ মানে কি ইখিনি টকাত তা বিক্ৰী কৰিব লাগিব হনে নহয় তেতিয়া তোমাৰ কি হ'ব চোৱা 37 rupees প্ৰফিট হ'ব তাৰ মানে 18.5 বিক্ৰী কৰিলে কি হ'ব বস্তুটো 37 প্ৰফিট হ'ব ঠিক আছে তোমাৰ তেতিয়া কষ্ট প্ৰাইসটো কিমান হ'ব কষ্ট প্ৰাইসটো হলে কি হয় বস্তু তোমাৰ 100 হয় ঠিক আছে 100 হয় বুজি পাইছে জানে একো ডাটা নাই তাৰ মানে কি হ'ব 100 মাল্টিপ্লাই কৰিব লাগিব মই পাইছা এতিয়া কথাটো হল তোমাৰ এটো পইণ্ট গুছাবৰ কাৰণে কি কৰিবা তুমি এই পইণ্টটো গুছাবৰ কাৰণে এটা তুমি এটা 0 বহাই দিব পাৰা বাঢ়ি গল তো এটো দি কাটিলে কিমান হ'ব এটো 5 times হয় নহয় এটো দিয়া কাটি দিয়া 2 times মানে কি হ'ব 200 rupees হ'ব তাৰ মানে কষ্ট প্ৰাইস কিমান হ'ব 200 টকাত বস্তুটো কিনি আনিছিলে প্ৰথম কি হল তোমাৰ 8% লোকসানত বিক্ৰী কৰিলে তাৰ পৰা 8% লোকসানত আছে বস্তুটো 200 টকাৰ 8% লোকসানত বস্তুটো বিক্ৰী কৰিলে আকৌ ৰিভাইভ কৰিব কাৰণে তোমাৰ মানে এই বস্তুটো তোমাৰ 10% প্ৰফিট কৰিব কাৰণে তেও
10% প্ৰফিট গেইন কৰিব কাৰণে ঠিক আছে প্ৰফিট পাব কাৰণে তো ইমানখিনি আহিব লাগিব নালাগে প্ৰথম 0 ত আহিব লাগিব 0 পৰা 10 যাব লাগিব তাৰ আলটিমেটলি কিমান হ'ব 18.5% তেওঁ বঢ়াব লাগিব তো বঢ়াই পিনে ফাইনালি পাই গলো আমি 200 টকাত বস্তুটো কিনা দাম আছিল ঠিক আছে এতিয়া চাবা when an article is sold for rupees 7 6 এটা সোয়া selling price কিমান আছে 768 the profit percentage এটো profit percentage কিমান হ'ব x percentage profit তাৰ মানে 768 rupeesত বিক্ৰী কৰোতে x% profit হৈছে when the same article is sold for একেটা বস্তু কি কৰিছে তোমাৰ ইমান টকাত বিক্ৰী কৰিছে 896 ত বিক্ৰী কৰিছে 896 ত বিক্ৰী কৰিছে তেতিয়া profit percentage কি হৈছে এইটো চোৱা x plus 20 বাঢ়িছে what is the value of x মানে percentage ওলাব দিছে percentage টো তুমি মন ৰাখিবা percentage ওলাব দিছে তো তোমাৰ এটাৰ মাজত ডিফাৰেন্স কিমান ডিফাৰেন্স তো চোৱা 768 ত তোমাৰ x% profit হৈছে ইমানত profit হৈছে যে ইমান তো তোমাৰ কি কৰিব লাগিব এতিয়া এটা ডিফাৰেন্স তো লোৱা ওলাবা কেনেকৈ এটা x ৰ ওলাব লাগিব ন তো এটা ডিফাৰেন্স এটোৰ পৰা মাইনাস কৰা 6 ৰ পৰা এটো মাইনাস কৰিলে 2 হ'ব তাৰপিছত তোমাৰ 16 6 ৰ পৰা নহয় 16 ৰ পৰা 8 মাইনাস কৰিলে কি হ'ব 8 হ'ব এটো তোমাৰ 8 আছে এটোৰ পৰা 6 কৰিলে 2 হ'ব আৰু ইফালে 128 আৰু এটা ডিফাৰেন্স তো কি হ'ব তোমাৰ 20% তাৰ মানে 20% কোড হৈছে সোয়া 20% কি ওলাব দিছে কি তোমাক মন ৰাখিবা পার্সেন্টেজ ওলাব দিছে পার্সেন্টেজ তো সদায় কি কৰিবা ওপৰ লিখিবা কোনটো লিখিবা ওপৰত 20% কিমান হৈছে ইমান হৈছে তাৰ মানে 128 ত ঠিক আছে এটা ওলাব দিছে কি এখিনি হল ডাটা কিবা আছে নেকি আৰু কিমান টকাত প্ৰথম x টো ক'ত আছে x টো ইমান টকাত হৈছে x এটা আছে না তো x ওলাব দিছে তো x ওলাব কাৰণে তুমি এটো লব লাগিব sp টো তো কি কৰিবা এটো কাটিলে কিমান হ'ব আৰু 2 এৰে কাটিছো বাৰু 128 তোমাৰ 2 এৰে কাটিলে কিমান হ'ব এটো 6 2 এৰে 4 2 এৰে কিমান হ'ব 2 এৰে এটো তোমাৰ কিমান আছিল এটো 768 ৰাইট 2 এৰে কাটিলে তোমাৰ 2 3 6 6 হল 1 হল 2 8 16 2 8 16 তোমাৰ 2 8 16 হৈ গল 4 2 4 তাৰপিছত তোমাৰ 2 এৰে 32 2 এৰে একবাৰ 2 এৰে 9 বাৰ 2 এৰে 2 বাৰ আকৌ 2 এৰে তোমাৰ কি হ'ব 2 এৰে এই তোমাৰ 2 এৰে 16 টাইমছ নে কাটি যাব লাগিব উপায় নাই 2 এৰে 9 18 1 2 6 12 16 কিমান টাইম যাব 16 তোমাৰ কি হ'ব এটো কোৱা 4 এদি to 4 times 4 এৰে 5 times এটো তোমাৰ 4 এৰে 2 times 4 এৰে 4 times তো এটো মাল্টিপ্লাই কৰা তোমাৰ এটো মাল্টিপ্লাই কৰিলে কি হ'ব 120% হলে কেন হ'ব 20% তো आंसर কোনটো হৈ গল তোমাৰ এইটো বুজি পাইছা নে आंसर নে এটোতে ওলাই যায় তথাপি তুমি কেতিয়াবা যদি তোমাৰ অলপ বেলেগ দিয়ে কেনে মই কৰি দিছো এখিনি ঠিক আছে তো বুজি পাইছা নেক্সট কোৱেশ্চন চাও আমি কি আছে নেক্সট কোৱেশ্চন আছে তোমাৰ সোৱা the cost price of 15 article is equal to the selling price of 10 articles then find the profit or loss percentage ওলাব দিছে এবাৰ
এতিয়া কি কৈছে the cost price of 15 articles 50টা আৰ্টিকুলৰ তোমাৰ কি বুলি কৈছে cost price the cost price of 15 article to cost price equal to 10 article the selling price of 10 articles 10 article SP ঠিক আছে তাৰ মানে cost price of 15 articles equal to 10 selling price of 10 articles equal বুলি কৈছে equal লিখিছো ঠিক আছে এতিয়া তুমি CP লৈ আহা এটা SP এটা লৈ আহা ইফালে 10 আছে অলৰেডি এটো ইফালে 15 লৈ যোৱা ক্ৰস মাল্টিপ্লাই কৰা এটো পাইবা তো এটো বস্তু তুমি এটা 5 এর 3 টাইমস 5 এর 2 টাইমস তোমাৰ 2/3 তো কস্ট প্রাইস হৈ গল তোমাৰ এটো সেলিং প্রাইস হৈ গল এটো তো তোমাৰ সেলিং প্রাইস টু বেছি আছে মানে প্রফিট হ'ব ইমান টকাত কিনি ইমান টকাত বিক্ৰী কৰিছে মানে প্রফিট হৈছে তো প্রফিট কি হৈছে এটা 3 - 2 কিমান হ'ব 1 1 টকা প্রফিট হৈ আছে ঠিক আছে প্রফিটৰ পার্সেন্টেজ হ'ব প্রফিট মানে প্রফিটৰ পার্সেন্ট হ'ব লোকসানটো ওলোৱা নাই লোকসান হলে লসৰ পার্সেন্টেজ ওলালো হয় আমি তো প্রফিট ওলাইছে তো প্রফিটৰ পার্সেন্টেজ ওলাম প্রফিট পার্সেন্টেজ ওলাম আমি ঠিক আছে প্রফিট পার্সেন্টেজ কেনেকৈ ওলাই ইয়াতে তুমি প্রফিটটো লিখিবা প্রফিটটো 1 হৈ গৈছে সেলিং প্রাইস তলত আহিব সেলিং প্রাইস কি আছে 2 আছে তাৰপিছত কি আছে তোমাৰ 100% ঠিক আছে তো এটো কাটি দিয়া এটো তাৰ মানে কি হৈ গল 50% হৈ গল ইয়াৰ आंसर বুজি পাইছা তো 50% অপশন কোনটো হ'ব সি অপশন হ'ব ইজি তো বুজি পাইছা তো নেক্সট আমি selling 14 articles of 14 articles a person lost the cost price of 2 articles what is the loss percentage তাৰ মানে তোমাৰ 14টা বস্তু বিক্ৰী কৰোতে কি হৈছে দুটা বস্তুৰ সমান দুটা বস্তু কিনা দামৰ সমান লোকসান হৈছে বুজি পাইছা নে সাপোজ তোমাৰ বস্তু দুটা কিনি আনিছে 100 টকাকে 100 টকাতে কিনি আনিছিলে সেই বস্তুটো তোমাৰ হেনুকা বস্তু 14টা বিক্ৰী কৰিলে ঠিক আছে 14টা বিক্ৰী কৰোতে কিমান টকা কিনি 100 টকা কিনি আনিছিলে তো 200 টকা 14টা বস্তু বিক্ৰী কৰোতে লোকসান হৈছে তো এতিয়া কৈছে তোমাৰ লোকসানৰ পার্সেন্টেজ কিমান হ'ব 200 টকা লোকসান হৈছে তানে এই 200 টকাটো 100 টকাত কিমান হ'ব কিমান পার্সেন্ট হ'ব ন তোমাৰ 1400 টকাৰ বস্তুটো 1400 টকাত বিক্ৰী 1400 টকাত তোমাৰ এটা বস্তুত কিমান কি হৈছে তোমাৰ 100 টকা বুলি ধৰি লৈছো 100 টকা নহয় 1 টকা বুলি ধৰি ল ৰবা এটো চোৱা ধৰি ল 100 টকা বুলি দীঘল হৈ যাব ডাঙৰ হৈ যাব আমি কি কৰিলো let cost price of each article be rupee 1 ঠিক আছে এটো 1 টকা বুলি ধৰি লৈছো আমি এটা বস্তু আমি 1 টকা বুলি ধৰিছো 10 টকা ধৰিব পাৰে 100 টকা ধৰিব পাৰে ইজি কিন্তু ইজি হয় আৰু এতিয়া এটো কি হয় এবাৰ এটো কি হ'ব কস্ট প্রাইস হ'ব কস্ট প্রাইস কিমান হ'ব 14 তাৰ মানে এটা বস্তুৰ দাম 1 টকা তো 14 * 1 14 হৈছে কস্ট প্রাইস তাৰছত লোকসান কিমান আছে তোমাৰ দুটা বস্তু 2 * 1 তো 2 হৈ যাব লোকসান ঠিক আছে তো লোকসানৰ পার্সেন্টেজ ওলাব আছে লোকসান পার্সেন্টেজ কি হ'ব L/CP L মানে কি আছে তোমাৰ এটা L মানে দিয়ে আছে তোমাৰ এটো কোনটো আছে এটো 2 আৰু এটো 14 আৰু পার্সেন্টেজ কিমান হ'ব 100% লগাই দিয়া ঠিক আছে এটো কাটি দিয়া এটো 7 এ ডিভাইড কৰা এটো ঠিক আছে 7 এ ডিভাইড কৰিলে কি হ'ব 7 এ ডিভাইড কৰা 100 কিমান হ'ব এটো এটো 3 হয় নহয় 3 হলে তোমাৰ 7 এটো তোমাৰ কি হ'ব 3 30 হৈ গল 7 2 কিমান হ'ব 7 4 যা ঠিক আছে 7 4 যা কিমান হ'ব এটো 1 টাইমস আছিল হয় না 7 তো 7 4 যা 28 ঠিক আছে এটো মাইনাস কৰা 2 হ'ব এটা পয়েন্ট দিয়া
ঠিক আছে 0 হৈ যাব 7 2 যা 14 তো কিমান হ'ব 6 0 7 8 যা 7 8 যা কিমান হ'ব 56 ঠিক আছে তো এটো পয়েন্ট এটা ওলাই আগত লৈ আহা তো কি হ'ব 14.3 14.3 ক'ত আছে এইটো হ'ব অপচন আনসাৰটো কি হ'ব তোমাৰ 14.3% কিবা ডাউট আছে নেকি নাই না ঠিক আছে তো নেক্সট কোৱেশ্চন মুভ কৰিলো আমি চোৱা এটা নেক্সট কোৱেশ্চন কি দিয়া আছে by selling 30 meter cloths Rajiv gained the cost price of 11 meters 33 মিটাৰ কাপোৰ বিক্ৰী কৰি কি হল লাভ কৰিছে বা প্ৰফিট হৈছে 11 মিটাৰ কাপোৰ যিমান টকা মানে আনিছিলে কিনি কিমান টকা প্ৰফিট হৈছে what is the gain percentage তো এই একেই কষ্ট প্রাইস ধৰি ললো আমি কষ্ট প্রাইসত ইমান মিটাৰ না ধৰি ললো cost price of its articles article b কিমান হ'ব ₹1 ঠিক আছে ইমান টকাত কিনি আনা বুলি ধৰিছো তো এটো কষ্ট প্রাইস হৈ যাব কি হ'ব এটো কষ্ট প্রাইস 33 1 টকা হইলে বেছি হস এটো হ'ব তোমাৰ কি হ'ব এটো হ'ব কি profit no gain মানে profit কিমান হ'ব 11 ঠিক আছে এটা profit 11 হৈ গল তো profit percentage আৰামছে ওলাই যাব profit percentage কিমান হ'ব এটা এটো profit টো তোমাৰ 11 ওপৰ লিখিবা আৰু CP টো তলত লিখিবা ইফালে 100% লিখিবা এটো 3 দি ডিভাইড কৰা ইয়াক 3 দি ডিভাইড কৰিলে কেনে হ'ব 33 হলে কিমান হ'ব 99 ঠিক আছে 1 মাইনাস কৰা তাৰ মানে পয়েন্ট হ'ব এটা এটো হৈ গল 3 টাইমস হয় নহয় তো ফ্র্যাকশনত আছে ন ফ্র্যাকশনত থাকিলে কি কৰিবা তুমি এটো চোৱা এটো তোমাৰ অপচন যেনেকৈ আছে অপচন হিচাপত লিখো তো অপচনত কি আছে তোমাৰ 33 এটো ওপৰ লিখি দিয়া এটো তলত লিখি দিয়া বাস অপশন কোনটো হ'ব তোমাৰ 33.82 এটো তোমাৰ 2 এটো 3 হ'ব লাগিছিল এটো ঠিক আছে তো এটো 3 হ'ব এটো অপশন কেন হ'ব 33 এটো বুজি পাইছা না পোৱা নাই পাইছা ওকে গুড আৰু আছে নে কোৱেশ্চন হেক নেকি নাই আৰু হেক ঠিক আছে আজি আৰু কোৱেশ্চন নাই তো আজিলৈকে ক্লাসটো এক কৰিম তো নেক্সট আৰু কোৱেশ্চন লৈ আহিম আমি আৰু নেক্সট দুটামান ক্লাছত আমি প্ৰফিট এণ্ড লছৰ গোটেইখিনি বস্তু এক কৰিম যিমান লেভেলত মানে যিমানখিনি টাফ আজি মেথছ কৰাইছো তাতকে ওপৰৰ কনসেপ্ট থকা কিছুমান সাম আমি নেক্সট ক্লাছত লৈ আহিম তো আমি নেক্সট দুটা ক্লাছত আমি প্ৰফিট এণ্ড লছ কমপ্লিট কৰি দিম তো তোমালোকে ভিডিঅ'বোৰ চাই গৈ থাকিবা ধন্যবাদ